কেলে মানে আপোনালোকে আমি বিফেক দলে বিচাৰা নিচিনা আপোনালোকে আমাক বহুত সহায় কৰি পেলাই যোৱা বিটিসি নিৰ্বাচনত বিফেকক চৰকাৰ বনাবলৈ সক্ষম কৰিছো, বনাবলৈ সুবিধা দিছে আৰু আমি কেতিয়াও পাহৰি নাযায় বিটিসি ৰাইজ সকলো জাতি জনগোষ্ঠী যিবিলাক আশা আকাংক্ষা এইবিলাক আমি কেতিয়াও পাহৰি নাযায়। আমি নিৰ্বাচনৰ সময়ত আমি কৈছিলো যে আপোনালোকে যেনেকে আশা কৰি পেলাই সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিফেক দলক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছো, আমিও কেতিয়াও পাহৰি নাযাম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছিলো। এই হিচাপতে আমি এতিয়া চৰকাৰ বনাইছে আপোনালোকৰ সহযোগত। এতিয়া হল আমাৰ কাম, আমি কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ যিখিনি আশা আকাংক্ষা আমি কেনেকৈ পূৰণ কৰি যাম সেইটো বিষয় লৈ আপোনালোকক জনাব লাগে, দৰকাৰ আছে। সেইকাৰণে আজি আমি এই গণসমাৱেশটো আমি ইয়াত আয়োজন কৰিছো। নিশ্চয় আপোনালোকে গম পাইছে আমাৰ পল্লৱ লোচন দাস ডাঙৰীয়াই প্ৰাক্তন MP অসমৰ ৰাজ্যিক সেক্ৰেটাৰী বিজেপি দলৰ ইও অসম তথা বিটিসি অঞ্চলত কেনেকৈ আমি একত্ৰিত হৈ পেলাই কাম কৰি যাম বিটিসি উন্নয়নৰ স্বাৰ্থত, সেইবিলাক গোটেই কথা আপোনালোকক জনাই দিছে। ইয়াৰ পিছত আমাৰ ৰিঞ্জয় বড়ো ডাঙৰীয়া ইউথৰ প্ৰেচিডেণ্ট সকলোৱে জানে, সিও আপোনালোকক জনাইছে যে নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰত আমি কি কি প্ৰতিশ্ৰুতি দিছিলো আৰু আমি কেনেকৈ চৰকাৰ হোৱাৰ পিছত কেনেকৈ কাম কৰি যাম, এইবিলাক গোটেই কথাটো আপোনালোকক ওচৰত দাঙি ধৰিছে। আৰু ইয়াৰ পিছত আমাৰ শৰণ বড়ো ডাঙৰীয়াও চৰকাৰ হোৱাৰ পিছত এই 2 মাহৰ অসম চৰকাৰ তথা বিটিসি চৰকাৰৰ মাজত আলোচনাৰ মাজেদি এই বিটিসি বাকী ৰাইজৰ কাৰণে কি কি কাম আৰম্ভ কৰিছে আৰু ভৱিষ্যত কি কি কাম কৰি যাব এইবিলাক গোটেই কথা আপোনালোকক জনাইছো। তো এতিয়া মোৰ ভাষণত আগতে মই অলপ চিনাকি দিব বিচাৰিছো, যেহেতু আপোনালোকে প্ৰায়ে নাজানে। আপোনালোকে হয় জিকাই দিছে বহুত MCLA EM, বহুত MCLA EM সকলক মানে জিকাই দিছে ভোট দি পেলাই, আপোনালোকৰ বহুমূলীয়া ভোট দি পেলাই। চিনাকি কৰাই দিম না নাই? চিনাকি লানে দৰকাৰ আছে না? চিনাকি কৰাই দিম। এইটো হল মইদাইগুৰি সমষ্টিৰ MCLA দিগন্ত বৰা বিজেপি পদমফুল, আর এইটো হল বিজেপিরা নাৰ্জাৰী হিও পদমফুল বিজেপি MCLA। এই দৰঙাজুলিৰ মানুহ আছে না নাই? নাই, অহা নাই। কত আছে? নদীবাৰীৰ মানুহ আহিছে না নাই? নদীবাৰী নাই। কত? পিছফালে। এইটো হল আদিবাসী আমাৰ দিহিৰা সমষ্টিৰ এতিয়া EM কি নাম জানে? আগস্তিস টিকা দিহিৰা সমষ্টি বাক্সানী যাইবাই। সি হল আমাৰ মানাস চেপা সমষ্টি বিজনীৰ EM ধীৰাজ গয়াৰী বৰগয়াৰী সুবাইজা সমষ্টিৰ সিনাইনা লাখা বিবো EM স্কিম দিলাগো, স্কিম খুঁজিব যাব লাগে। সিও EM আছে আৰু সিও EM বুজিছে, তাৰ ওচৰত যাব লাগিব না কিবা কিবি বিচাৰিবলৈ, হয় না নহয়? বেবো EM এই দাজু চৰাইবিল সমষ্টিৰ EM বেবো EM বসাইগাঁও বেবো EM মন্ত্ৰীছে যেনেকৈ থাং ইয়াৰ ওচৰতো যাব লাগে। মন্ত্ৰী হৈ গল না, আপোনালোকে শিকাইছে, হয় না নহয়? ইয়াৰ পিছত এই যে গণেশ কছাৰী বেবো মন্ত্ৰী, সিও EM হল এই শুক্লা চেপাঙৰ
মন্ত্রী যাবি এই আইসিনা নাই ঘরেশ্বরের মানুষ শুক্লা চেপা নাই আহা নাই মানুষ দেখা নাই আমারে মানুষ সব পানিরাম ব্রহ্ম খাজলগাঁওর মানুষ আইসিনা নাই একজন মন্ত্রী হয় তাৰ ওচৰতে যাব লাগে স্কিম বিচাৰিবলৈ দে ইয়াৰ পিছত মুনমুন ব্ৰহ্ম সুবাইজাৰ সৰ্বজৰা আহিছে না দে তাৰ ওচৰতে যাব লাগে আৰু আমাৰ বাইদেউটো পিছত মন্ত্ৰী হ'ব নেকি ৰেখাৰাণী বাইদেউ প্ৰাক্তন মন্ত্ৰী কেবিনেট অসমৰ আমাৰ এতিয়া বাগানপাৰা সমষ্টিৰে MCLA হৈ আছে লাইনত আছে বাইদেউ ৰাজ্য চৰকাৰ হওক কিবা লাইনত আছে কিবা একটা আৰু আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ চবেই চিনি পায় আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু আমাৰ পল্লৱ লোচন দাস ডাঙৰীয়া আমি বহুত সময়ৰ পৰা একেলগে ৰাজনীতিত আছিলো কংগ্ৰেছৰ সময়তো বিজেপিৰ সময়তো একেলগে খুব ভাল মানে যিটো কথা কয় সেইটো কাম কৰে আদিবাসী না এনে যাহাতা নহয় চৰণ বড়ো এইটো আমাৰ মন্ত্ৰী আগত নহয় এতিয়া আমাৰ বিশেষ দলৰ আসামৰ মন্ত্ৰী চিনি পাবি তাৰ ওচৰতে যাব পাৰে কিবা কিবি বিচাৰিবলৈ স্কিম বিচাৰিবলৈ যাব পাৰে মন্ত্ৰী হ'ল না এই মাজবাদৰ মাজবাদ সমষ্টিৰ কোন কিমান জন তিনিজনে আহিছে মাজবাদ সমষ্টিৰ পৰা এই লংচৰ নিমাৰী খৈৰাবাৰী সমষ্টি মন্ত্ৰী BTCৰ মাটিৰ পাত্তাটো সিয়ে দিব কিন্তু ভালকে চিনি লবি মাটিৰ পাত্তা দিয়া মানুহটো একেই লিডাৰ মাটিৰ পাত্তা লাগে না নালাগে লাগে ইয়াৰ নামটো একবাৰ ফটো চাচা কোনটো লোমসাও কোনটো একবার ফটো লোমসাও জানি না এই যে আমার সুপ্রিয়া বাইদেউ কি বলি কয় আমার অমেন বিপেক দলৰ সভাপতি চিনি পাই না মন্ত্ৰী নহয় লাইনত আছে ভৱিষ্যত আৰু আমাৰ মথামগুৰি সমষ্টিৰ বেগম আখতাৰা আপোনালোকে চিনি পাই না আছে না নাই মন্ত্ৰী আছে তাৰ ওচৰতো যাব পাৰে ঠিক আছে ইয়াৰ পিছত আছে আমাৰ MCLA আমাৰ ৰতন ৰাভা চিনি পাই না নাপায় নমিনেটেড MCLA ৰতন ৰাভা ভেৰগাঁও চিনি পাই না আৰু আমাৰ বিপেক দলৰে এডভাইজাৰ আৰু আমাৰ সিনিয়ৰ মোষ্ট আমাৰ বিপেক দলৰ লিডাৰ TMB ভোটিং সদস্য আৰু আগৰ আমাৰ CSBৰ চেয়াৰমেন আছিলে ৰাজেন্দ্ৰনাথ ব্ৰহ্ম কোকৰাঝাৰ দথমাৰ ইমান ফটো নাগিয়া দথমা গেয়া ৰিঞ্জয় বড়ো ওদালগুৰিৰ হয় আমাৰ ইউথৰ প্ৰেচিডেণ্ট যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট চিনি পাইছে না আগত ইলেকশ্যনত বহুত লগ পাইছে না চিনি পাই দে ইয়াৰ পিছত আছে আমাৰ দেৰহাছাত বসুমতাৰী মন্ত্ৰী BTCৰ মন্ত্ৰী চালাকাটি সমষ্টিৰ চিনি পোৱাটো দৰকাৰ আছে তাৰ ওচৰতো যাব পাৰে স্কিম বিচাৰিবলৈ মন্ত্ৰী হ'ল না দেই থেংক ইউ ইয়াৰ পিছত আছে আমাৰ জেমছ বসুমতাৰী নিচিমা সমষ্টিৰ
MCLA লাইনত আছে মন্ত্ৰী হ'ব পাৰে দেই আৰু আমাৰ 14টা ইয়াৰো লাইনত আছে এতিয়াতো আমাৰ PAP বৰ্ডৰ সদস্য আৰু আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট ইয়াৰো লাইনত আছে চিনি লোৱাটো ভাল দে থেংক ইউ দে ইয়াৰ পিছত আছে প্ৰকাশ বসুমতাৰী মন্ত্ৰী হয় EM হয় কোকৰাঝাৰৰ দৰ্থমা সমষ্টিৰ মন্ত্ৰী কোকৰাঝাৰৰ চিনি পাইছে না এতিয়া আমাৰ কিমানজন EM আছে চিনি পাইছে স্নেহখিনিমা পিছত থাংনাংগো অফিসত যাব লাগে ইহঁতৰ অফিসত স্কিম লৈ পেলাই যাব লাগে হয় না নহয় না যাব না ঠিক আছে এতিয়া মই সমষ্টি মই সুধি লম আসলতে আমি ইলেকশনৰ সময়ত মহিলাসকলৰ কাৰণে BCDCটো 50-50 হ'ব লাগে বুলি আমি কৈছিল না নাই যদি 10টা BCDC আছে 5টা মহিলাসকলৰ কাৰণে দিব লাগে 5টাটো জেন্টস এইটো সম্পূৰ্ণ হৈছে না নাই কোনবা সমষ্টিত হোৱা নাই নাকি ককচোন মহিলা না চাই মহিলাসকলৰ কাৰণে আমি BCDCটো যদি এটা সমষ্টিত 10টা BCDC আছে তেতিয়াহ'লে মহিলাসকলৰ কাৰণে 5টা ৰিজাৰ্ভ আমি ৰাখিম বুলি দিম বুলি কৈছিল কোনোবা সমষ্টি দিয়া নাই নাকি যদি দিয়া নাই সেইটো ব্যৱস্থা পিছত হ'ব আমি যেনেকৈ কথা দিছে মহিলাসকলক মানে গুৰুত্ব দিব লাগে বা মহিলাসকলক প্ৰায়ৰিটি দিব লাগে কাম কৰিবৰ কাৰণে সেইটো আমি প্ৰতিশ্ৰুতি দি আহিছে যদি কোনোবা সমষ্টিত হোৱা নাই আমি সেইটো কৰি দিম নাখালাম নহয় কৰিব লাগিবতো না লাগে না নালাগে আচলতে সেইটো কৰিলে ভাল হ'ব দে যেহেতু আমাৰ আইমাতৃ মহিলাসকলে আমাক বহুত সহায় কৰিছে ইলেকশ্যনৰ সময়ত আপোনালোকৰ সহায়ৰ কাৰণে আমি এই GPF চৰকাৰ বনাব পাৰিছো চৰকাৰ বনোৱাৰ পিছত আমি এতিয়া 2 মাহ হৈছে হয় 2 মাহ হৈ গ'ল কিন্তু আমি ৰাজ্যৰ কাৰণে একো দিব পৰা নাই যেহেতু আমাৰ এতিয়া প্ৰমোদ বড়োৱে চলাই লৈ যোৱা আধুৰা এই 4-5 মাহটো আমি চলাব সুবিধা পাইছে যিখিনি 25-26 যিখিনি পইচা আছিলে এই পইচাটো প্ৰমোদ বড়োৱে সব ব্যৱহাৰ কৰি গৈছে কিছু অলপ থাকিছে সেইটো আমি যিসকলে প্ৰায়ৰিটি আগৰ বিল নাছিলে সেইবিলাক আমি দি পেলাই শেষ কৰিছে এতিয়া সেইদিনা নৱেম্বৰ মাহত 25 পৰা 29 তাৰিখলৈকে যেটো আসামৰ বাজেট হৈছিলে ইন্টাৰিম বাজেট সাপ্লিমেন্টারি বাজেট যেটো কয় ইয়াত আমাক এপ্ৰিল মাহলৈকে চলাবৰ কাৰণে 250 কোটি টকা দিছে ইয়াৰ ভিতৰতে আমি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া নিচিনা 100 কোটি আমি ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যেটো ব্যৱহাৰ কৰিম বুলি কৈছে সেইটো আমি 100 কোটি ইয়াতে ব্যৱহাৰ কৰিম